কালি যে ফুচুৱে চাহ খাব মাতিছিলে কিন্তু তেহেঁতৰ ঘৰত কালি থাকিহে আহিলে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ব্লগলৈ। আৰু চবতকে জমনি কথা কি জানেনে, ফুচু আৰু মই যেতিয়াই লগ খাওঁ তেতিয়া মানে আমি এটা হ'লেও ৰিলছ বনাওৱেই। আমি দুইজনী যে ৰিলছ পাগলো বুলি ক'লেও মিছা নহয়। আৰু এইফালে আমাৰ মমো বাইদেউৱে বহুত মজা নেমু চৰ্বত বনাই আকৌ। আৰু যে এই দুদিন ভয়ংকৰ গৰম হৈছে খালি, আৰু যদি কোনোবাই ইমান ধুনীয়াকে নেমু চৰ্বত বনাই দিয়ে তেতিয়াহ'লে কি লাগে আৰু এইফালে মমোহঁতৰ ঘৰলৈ গৈ থাকোতে এইফালে চাওকচোন কি ওলমি আছে। আৰু যে মোৰ গাটো ডাঙৰ হ'লে কি হ'ব, মই গোটেই কেইজনতকে ভয় পাদুৰি হয়, আৰু সেইকাৰণে যে মোৰ ভণ্টিহেঁতি মোক ভয় খুৱাই বহুত ভাল পায়। আৰু ফুচু আৰু মই ৰাতিয়ে প্লেনিং কৰিলো যে আমি ৰিলছ বনাম বুলি, আৰু যে অলপ আগতে কৈছোৱে আমি ৰিলছ পাগলো। আৰু যে আজি কি হ'ল জানেনে, মই মানে আজি অকলে জিম কৰি আছিলো, আৰু তেতিয়া মানে আমাৰ ঘৰৰ ওচৰতে দাদাজন থাকে, তেওঁ মানে জিম কৰে। তেখেতে মোক সুধিলেহি আৰু তুমি কি ভিডিঅ' বনোৱা নেকি, আৰু ক'লে যে ভাল লাগে ভিডিঅ'বোৰ চাই। তেতিয়া যে মোৰ ইমানেই ভাল লাগিলে নহয়। আৰু আমি ছোৱালীবোৰ কি জানেনে, বহুত চিম্পল হয়, একদম সৰু সৰু কথাতে হেপ্পী হৈ যাওঁ। যি কি নহওক, আজি যিহেতু মই অকলেই জিম গৈছিলো, বহুত সাহস গোটাই ভিডিঅ' কৰিছো দেই। মানে যেতিয়া লগৰজনী থাকে তেতিয়া মানে বেছি সাহস পোৱা যেন লাগে। এনেকুৱা অকল মোৰে হয় নে আপোনালোকৰো হয়, কমেন্ট কৰি জনাবচোন। আৰু দুখৰ কথা কি হৈছে যে এইকেইদিন যে মোৰ 2-3 কেজি বাঢ়িহে গৈছে। মানে কথাটো হৈছে যে মোৰ কলেজ খুলিবলৈ বেছি দিন নাই, মায়ে সেইকাৰণে মোক ঠিকছে খুৱাইছে এইকেইদিন। আৰু যে মোৰ মুখখন কণ্ট্ৰলে নহয়, আৰু যিসোপা খাইছো নহয় সেইখিনিতো বাৰ্ণো কৰিব লাগিব, নহ'লে চাগে আৰু 5 কেজি মান পুট অন কৰি ল'ম।